নমস্কাৰ মিড ডে লাইভলৈ আপোনালোকক স্বাগতম জনাইছো ষ্টুডিঅ'ত মই বনদীপ গোস্বামী প্ৰথমে এটা ব্ৰেকিং নিউজ সন্ধানুলাল কুম্ভ মেলালৈ গৈ নিৰুদ্দেশ হোৱা বিশ্বনাথৰ মঞ্জু দেৱী আগৰৱালৰ 29 জানুৱাৰী বিয়লি 2 বজাৰ পৰা সন্ধানহীন হৈ আছিল মহিলাগৰাকী প্ৰয়াগৰাজ ৰেল ষ্টেচনত উদ্ধাৰ মহিলাগৰাকী নিউজ লাইভক ধন্যবাদ পৰিয়ালৰ উল্লেখযোগ্য যে নিউজ লাইভত বাতৰি সম্প্ৰচাৰৰ সময়ত দিয়া আছিল পৰিয়ালৰ যোগাযোগ নম্বৰ পৰিয়ালৰ লোকে জনোৱা মতে মহিলাগৰাকী আঘৰীৰ আখৰাত আছিল আৰু তাতে অসমৰ এগৰাকী সেনা জোৱানে মঞ্জু দেৱীক লগ পায় নিউজ লাইভত পৰিয়ালৰ ফোন নম্বৰ পায় জোৱানজনে পৰিয়ালক অৱগত কৰায় নিউজ লাইভৰ বাবে প্ৰয়াগৰাজত নিৰ্দিষ্ট হোৱা মহিলাগৰাকী পৰিয়ালৰ সৈতে যোগাযোগ হয় মানে দুদিনৰ পৰা তো মিছিং আছিলে আপোনাৰ 29 তাৰিখৰ পৰা মানে দিনৰ 2টা বজা 12টা মানৰ পৰাই মিছিং আছিলে তো তেখেত মানে ৰাতি দুদিনটো আমাৰ যিবিলাক অঘৰী বাবাবিলাকৰ অখৰা বনাই থোৱা আছে তাতে আছিলে বোলে তাৰপিছত আমাৰ অসমৰ মানুহ এজনে পালে আমাৰ মাক অসমৰ বুলি গম পাই লগত ৰেলৱে ষ্টেচনত লৈ আহিলে ৰেলৱে ষ্টেচনত লৈ আহি তেখেতে যিবিলাক আমাৰ নিউজ চেনেলৰ পৰা যিবিলাক মানে কণ্টেক্ট যিবিলাক প্ৰচাৰ হৈছিলে এইখিনি চালে সিহঁতে দেখি পাই মানে যিবিলাক নাম্বাৰ দি আছিলে এইবিলাকত যোগাযোগ কৰিলে যোগাযোগ কৰি মানে আমি মাক বিচাৰি পালোঁ গা ধুব যাওঁতে মানে নদীৰ ওচৰত আহি বহি আছিলে আপোনাৰ কুম্ভ মেলাত গা ধুব গৈছিলে তাত আহি পেলাই মানে আপোনাৰ নদী পাৰত বহি আছিলে মা আৰু আমাৰ বেলেগ ফেমিলি মেম্বাৰখিনি যেতিয়া গা ধুব গ'ল তো প্ৰথম আহি মোৰ ছোৱালীজনী মিছিং হ'ল তো ছোৱালীক বিচাৰিব যাওঁতে মাক তাতে বহাই গৈছিলে মা যিহেতু অকণমান ডায়েবেটিছ পেচেণ্ট হয় তো মোৰ ছোৱালীক বিচাৰিব যাওঁতে ঘূৰি আহি মাক তাত পোৱা নাই মই সকলো যিবিলাক আমাৰ নিউজ চেনেল আছে নিউজ লাইভ বিশেষকৈ বহুত সহায় কৰিছে আমাক আমাৰ মাক বিচাৰি দিয়াত যিহেতু বহুত প্ৰচাৰ কৰিছে তো মই সকলো নিউজ চেনেলক মই ধন্যবাদ জনাব বিচাৰিছোঁ আৰু লগতে যিমান প্ৰশাসনেও আমাক বহুত সহায় কৰি দিছে উত্তৰ প্ৰদেশৰ যোনটো আমাৰ প্ৰশাসন হয় সিহঁতে আমাক বহুতখিনি হেল্প কৰি দিছে লগত মই চবকেই ধন্যবাদ জনাব বিচাৰিছোঁ যিহেতু চবেই ইয়াত আমাক বহুত সহায় কৰিছে